Welcome to my YouTube channel Very Simple. আজি আমি গ্ৰামাৰৰ নাউনৰ বিষয়ে অৰ্থাৎ বিশেষৰ বিষয়ে পঢ়িম। What is a noun? A naming word. Names a person, place, animal, thing or idea. অৰ্থাৎ নাউন হৈছে কোনো নাম বুজোৱা পদ। এই নাম বুজোৱা পদৰ কোনো ব্যক্তি, ঠাই, জন্তু, বস্তু বা কোনো ধাৰণাৰ বিষয়ে বুজায়। পাৰ্চনৰ ক্ষেত্ৰত আমি টিচাৰ, শিক্ষক, প্লেচৰ ক্ষেত্ৰত বিদ্যালয়, আকৌ এনিমেলৰ ক্ষেত্ৰত কেট, মেকুৰী আৰু থিঙৰ ক্ষেত্ৰত কিতাপ বা বুকৰ বিষয়ে ক'ব পাৰোঁ। আকৌ দ্য বিল্ডিং ব্লকছ অফ লেংগুৱেজ, why noun matters, foundation of every sentence, identifying who or what we talk about. Without name, language has no meaning. Every object you see has a name. That name is noun. অৰ্থাৎ আমি দেখা সকলো বস্তুৱে হৈছে তাৰ এটা নাম আছে আৰু এই নামবোৰ হৈছে এটা নাউন। এতিয়া আমি মেইন টাইপছ অফ নাউন বিশেষ্য প্ৰকাৰসমূহৰ বিষয়ে শিকোঁ। প্ৰপাৰ নাউন ব্যক্তিবাচক বিশেষ্য, কমন নাউন জাতিবাচক বিশেষ্য, কালেক্টিভ নাউন সমষ্টিবাচক বিশেষ্য, এবষ্ট্ৰেক্ট নাউন গুণবাচক বিশেষ্য আৰু মেটেৰিয়েল নাউন বস্তুবাচক বিশেষ্য। এতিয়া আমি প্ৰথমবিধ প্ৰপাৰ নাউনৰ বিষয়ে শিকোঁ ব্যক্তিবাচক বিশেষ্য। Names a specific person, place or thing. Always start with a capital letter. তাৰ মানে হৈছে এক বিশেষ নাম যে কোনো ব্যক্তি বা ঠাই বা বস্তুৰ নামক বুজায়। ইয়াৰ প্ৰথম আখৰটো কেপিটেল লেটাৰ হয়, যেনে আছাম অসম, ৰাহুল এটা নাম ল'ৰাৰ নাম আৰু ছানডে এটা দেওবাৰ। ইয়াৰ কেপিটেল লেটাৰ হয় প্ৰথম লেটাৰবিলাক। এতিয়া নাম্বাৰ 2 কমন নাউন জাতিবাচক বিশেষ্য, এ জেনেৰেল নেইম ফৰ এ ক্লাছ, মানে এটা শ্ৰেণীৰ বিশেষ নামক আমি জাতিবাচক বিশেষ্য বোলো। যেনে ৰিটেন ইন এ স্মল লেটাৰ্ছ আনলেছ চেণ্টেন্স ষ্টাৰ্টছ, মানে হৈছে কোনো এটা চেণ্টেন্সৰ বা বাক্যৰ আৰম্ভণিৰ বাহিৰে সকলো জেগাত ইয়াক স্মল লেটাৰ হিচাপে ব্যৱহাৰ কৰা হয়। যেনে চিটি, ইয়াত বহু ধৰণৰ চিটি আছে, গতিকে চিটি মানে চহৰ, ইয়াৰ প্ৰথম লেটাৰ স্মল হ'ব। বয় এক প্ৰকাৰৰ ক্লাছ বা শ্ৰেণী বা কমন নাউনক বুজাইছে ল'ৰা। আকৌ ইয়াত পেন মানে কলম, এক বিশেষ ধৰণৰ বস্তুৰ নাম বুজাইছে। আকৌ কালেক্টিভ নাউন 3 নম্বৰতে সমষ্টিবাচক বিশেষ্য, নাউন এ গ্ৰুপ, এ নেমছ এ গ্ৰুপ এজ এ ছিংগুল ইউনিট, এটা বিশেষ বস্তুৰ এটা দলক বুজায়। যেনে টিম মানে দল, এ গ্ৰুপ অফ প্লেয়াৰ্ছ, এটা গ্ৰুপ খেলুৱৈ জাকক বা দলক আমি দল বুলি কওঁ। আকৌ তেনেধৰণে ক্লাছ শ্ৰেণীক এ গ্ৰুপ অফ ষ্টুডেণ্টছ, ইয়াত ষ্টুডেণ্টছবিলাক এটা ক্লাছক বুজাইছে। হাৰ্ট ক্লাছ বুলি কয়, ষ্টুডেণ্টৰ এটা গ্ৰুপক ক্লাছ বুলি কোৱা হয়। আকৌ হাৰ্ট মানে জাক, এ গ্ৰুপ অফ এনিমেলছ, জন্তুৰ এটা জাকক হাৰ্ট বুলি কোৱা হয়। এইবিলাক হৈছে এটা কালেক্টিভ নাউন। আকৌ এতিয়া আমি 4 নম্বৰ এবষ্ট্ৰেক্ট নাউনৰ বিষয়ে গুণবাচক বিশেষ্য, যিবিলাক আমি এবষ্ট্ৰেক্ট মানে বিমূৰ্ত, যিবিলাকক আমি দেখা নাপাওঁ বা কোনো বিশেষ কামৰ জৰিয়তে বা অন্য ধৰণে প্ৰকাশ পোৱা হয়। নেইমছ অফ আইডিয়া, কোৱালিটি অৰ ফিলিংছ, ইয়াত কি বুজাইছে, ধাৰণা, এটা গুণ বা এটা অনুভূতিৰ বিষয়ে বুজাইছে। যেনে কেনট চি অৰ টাচ, এইবিলাক আমি চুব আৰু দেখিব নোৱাৰোঁ বা চাব নোৱাৰোঁ। অনলি ফেল্ট, আমি কেৱল ইয়াক অনুভৱেই কৰিব পাৰোঁ। যেনে হেপিনেছ সুখ, ট্ৰুথ সত্য, অনেষ্টি সততা, এইবিলাক হৈছে এবষ্ট্ৰেক্ট নাউন। আকৌ মেটেৰিয়েল নাউন 5 নম্বৰ গুণবাচক বিশেষ্য, নেইমছ মেটেৰিয়েলছ অৰ ছাবষ্টেন্সেছ ফ্ৰম হুইচ থিংছ আৰ মেইড, মানে যিটো বস্তুৰ পৰা অন্য একটা বস্তু বনোৱা হয়, যিটো পদাৰ্থৰ পৰা এটা বস্তু বনোৱা হয়, সেইটো কয় মেটেৰিয়েল নাউন। ইয়াক বস্তুবাচক বিশেষ্য, যেনে গ'ল্ড সোণ, ৱাটাৰ পানী, উড কাঠ, এইবিলাক। এতিয়া আমি কুইক ৰিভিজন এটা লওঁ আহকচোন। প্ৰপাৰ নাউন স্পেচিফিক নেম কেপিটেল লেটাৰ থাকে, কমন নাউন জেনেৰেল নেম স্মল লেটাৰ দি আৰম্ভ হয়, কালেক্টিভ নাউন এ গ্ৰুপ এজ ওৱান ইউনিট, এটা গোট হিচাপে ব্যৱহৃত হয় কালেক্টিভবিলাক। এবষ্ট্ৰেক্ট আইডিয়া অৰ ফিলিংছ, এবষ্ট্ৰেক্টবিলাকত কোনো আইডিয়া বা ফিলিংছ থাকে। আকৌ মেটেৰিয়েল নাউন ছাবষ্টেন্সেছ অৰ ৰ মেটেৰিয়েলছ, অৰ্থাৎ যিটোৰ পৰা কোনো এটা বস্তু তৈয়াৰ কৰা হয়। আপুনি আজি এই ভিডিঅ'টো কেনে পালে জনাবলৈ নিশ্চয় নাপাহৰিব। লগতে মোৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কমেণ্ট কৰিবলৈ নিশ্চয় নাপাহৰিব। লগৰ বন্ধু বান্ধৱীৰ সৈতেও শ্বেয়াৰ কৰিব, যাতে তেওঁলোকেও এইবিলাক সুন্দৰভাৱে শিকিব পাৰে। ধন্যবাদ। জয় আই অসম।